মই হয় মিছা নহয় কথাটো যে মই প্ৰথমতে চকীত উঠিছিলোঁ, তাৰপাছত মই টেবুলত উঠিছিলোঁ আৰু টেবুলত উঠাটো মোৰ ক্লাইমেক্স আছিলে, অৰ্থাৎ যেতিয়া মোক ক'লে যে নাই ক'ব নোৱাৰিবা আৰু কংগ্ৰেছৰ বিধায়কজন নুৰুল হুদাই যেতিয়া বেলেগ এটা বিষয়ে কথা কৈ দিলে আৰু যে কথা ক'ব নোৱাৰিবা আৰু, অথচ মই গুৱাহাটীৰ পৰা কি কয় শিৱসাগৰৰ পৰা টোপনি ক্ষতি কৰি গৈছিলোঁ অকল এটাই কথা ক'বলৈ যে আমি বিধানসভাত এটা প্ৰস্তাৱ ল'ব লাগে যে এই 3খন জিলাৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগে। কিন্তু মোক যেতিয়া ক'বলৈ নিদিয়াৰ কাৰণে মই প্ৰথমতে হাতযোৰ কৰিলোঁ, নমস্কাৰ কৰিলোঁ, সকলোকে সেৱা কৰিলোঁ। অধ্যক্ষ ডাঙৰীয়াক প্ৰথমতে নমস্কাৰ কৰিলোঁ, হাতযোৰ কৰি ক'লোঁ যে মোক দিয়ক, মই এফেক্টেড সমষ্টিৰ মানুহ হয়, নাম্বাৰ 1। তাৰপিছত মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক হাতযোৰ কৰিলোঁ, জীৱনত মই কেতিয়াও হাতযোৰ কৰা মানুহ নহয়। তাৰপিছত মই কংগ্ৰেছৰ বিধায়কবিলাকক হাতযোৰ কৰিলোঁ, বিজেপিৰ বিধায়কবিলাকক হাতযোৰ কৰিলোঁ যে মোক সুযোগ এটা দিয়ক। কোনো মোক সুযোগ নিদিলে। তেতিয়া মোৰ খং উঠি মই চকীৰ ওপৰত আৰু তাৰপিছত ডেস্কৰ ওপৰত উঠাটো হয়। যিবিলাকে মোক ইয়াৰ কাৰণে আজি অধ্যক্ষই মোক বহুত মানে কৈছে যে মই গৰিমা মানে নাইকিয়া কৰিলোঁ হেৰিয়াৰ সংসদৰ বিধানসভাৰ অনুপস্থিতিত আপোনাৰ বিষয়টো আলোচনা কৰিছে। হয়, মানে মোৰ গৰিমা নাইকিয়া কৰিলোঁ বুলি যিটো কৈছে, মই ভাবোঁ যে সদনৰ গৰিমাটো আমি ৰাখিব লাগিব, কিন্তু সদনৰ গৰিমাতকৈ মানুহৰ জীৱনৰ মূল্য অধিক, 1 নম্বৰ। 2 নম্বৰ, সদনত যদি মানুহৰ মহাপ্ৰলয়ৰ কথা নাপাতি বা পাতিবলৈ সময় নাথাকে, যদি অন্য তাতকৈ লেচাৰ ইম্পৰ্টেণ্ট বিষয়বিলাকক গুৰুত্ব দি এই বিষয়টোক আওকাণ কৰে, তেতিয়াহ'লে ভুক্তভোগী MLA হিচাপে, ভুক্তভোগী সমষ্টিৰ MLA হিচাপে মই প্ৰতিবাদ কৰিবলৈ বাধ্য। আৰু মই ভাবোঁ যে যি মানুহে এবাৰ বানপানীত পৰিছে, নিজৰ ঘৰৰ সকলো লাম লাকতো ধ্বংস হৈ গৈছে, যি মানুহে ৰাস্তাৰ কাষত বা কেম্পত মহৰ কামোৰ খায়, ঘৰৰ পৰা ওলাই গৈ আশ্ৰয় শিবিৰ বা ৰাস্তাত শুবলগীয়া হৈছে বা থিয় হৈ থাকি মহৰ কামোৰ খাবলগীয়া হৈছে, টোপনি ক্ষতি কৰিবলগীয়া হৈছে আৰু নিজৰ সৰ্বস্ব হেৰুৱাৰ কাৰণে গোটেই পৰিয়ালটোৰ কান্দোনৰ মাজত থাকিবলগীয়া হৈছে বা কোনোবাই বোকাৰ মাজত থাকিবলগীয়া হৈছে, কোনোবাই নিজৰ সন্মুখত মৃতদেহ দেখিছে, নিজৰ সন্মুখত গৰু বা জীৱ জন্তুৰ মৃত্যু দেখিছে, নিজৰ সন্মুখত মানুহৰ অত্যাচাৰ, মানুহৰ একদম অৱস্থা বেয়াটো দেখিছে। মই ভাবোঁ যে তেনেকুৱা কোনো মানুহে এই পৰিস্থিতিত খং নকৰাকৈ থাকিব নোৱাৰে। যিসকলে এইটো বস্তু উপলব্ধি নকৰে সেইসকলৰ কাৰণে মোৰ প্ৰতিবাদটো বহুত বেয়া কথা। কিন্তু যিসকলে উপলব্ধি কৰে তেওঁলোকে বুজি পাব যে মই প্ৰতিবাদ কৰাটো এটা স্বাভাৱিক ঘটনা আছে। আপোনালোকে চাবচোন, নিউজ লাইভ বা অন্য চেনেলবিলাকত যেতিয়া এই ভিডিঅ'টো ৰিলিজ কৰি দিছে, তাৰ তলত অসমৰ মানুহে মোক গালি পৰা নাই, কৈছে যে অখিল গগৈয়ে সঠিক কাম কৰিছে, কৈছে যে ৰঞ্জিত দাস ডাঙৰীয়া আৰু বিধায়ক যিসকল পাৰ্টি, সেই পাৰ্টিবিলাকে সেইটো ভুল কৰিছে। গতিকে মই ভাবোঁ যে মোৰ ফাঁচি হ'লেও মোৰ উপায় নাই, মই কৰিছোঁ, হয় মইতো কৰিছোঁ, মই টেবুলত উঠিছোঁ, মই চকীত উঠিছোঁ, মই প্ৰতিবাদ কৰিছোঁ। আপোনালোকে, মই ভাল পালোঁহেঁতেন যদি অধ্যক্ষ ডাঙৰীয়াই ভিডিঅ'টোৰ লগত, দৃশ্যটোৰ লগত যদি তাত চাউণ্ডটো দি দিলেহেঁতেন, শব্দখিনিও দি দিলেহেঁতেন, তেতিয়াহ'লে মই কি প্ৰতিবাদ কৰিছোঁ গম পালেহেঁতেন। তেখেতে মই কিবা কিবি কথা কোৱা বুলি যে কৈছে, মই কি কথা কৈছিলোঁ জনাবৰ কাৰণে মই ভিডিঅ'টো আকৌ এবাৰ চাউণ্ডৰ সৈতে ৰাজহুৱা কৰিবলৈ অনুৰোধ জনাইছোঁ। সেই সময়ত কি হৈ আছিলে, চাউণ্ডৰ সৈতে ৰাজহুৱা কৰক অসমৰ অধ্যক্ষ ডাঙৰীয়াই। আৰু মই টেবুলত উঠাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়াই যদি মোক শাস্তি দিব খোজে, মোৰ বিধায়কত কৰ্তন কৰিব খোজে, মোক চিৰজীৱনৰ কাৰণে বহিষ্কাৰ কৰিব খোজে, মোক যদি ফাঁচি দিব খোজে, মোক যদি জেল দিব খোজে, তেতিয়াহ'লে মই সেইটো ল'বলৈ সাজু। মোৰ কাৰণে সেইবিলাকৰ কোনো সমস্যা নাই, কাৰণ মই মানুহৰ দুখ দেখিছোঁ, মানুহৰ বেদনা দেখিছোঁ, মানুহৰ ধ্বংসযজ্ঞ দেখিছোঁ, আৰু সেই ধ্বংসযজ্ঞৰ পৰা ওলাই যোৱাৰ কাৰণে মোৰ খং উঠি আছিলে। আৰু যেতিয়া সেই কথাবিলাক, য'ত আমি সেই কথাই পাতিব লাগে, আচলতে কি হ'ব লাগিছিলে,
অসম বিধানসভাত অন্ততঃ দুদিন সেই বিষয়ে আলোচনা হ'ব লাগিছিল একেৰাহে অসম বিধানসভাত দুদিন বন্ধ কৰি তাৰ পাছত গোটেই বিধায়কবিলাকে দুৰ্যোগপীড়িত অঞ্চললৈ আহিব লাগিছিলে অসম বিধানসভাত সিদ্ধান্ত হ'ব লাগিছিলে যে অসমৰ প্ৰত্যেকজন বিধায়কে এমাহৰ দৰমহা এই দুৰ্যোগপীড়িত 3খন জিলাৰ কাৰণে দিব কিবা কৰিলেনে অধ্যক্ষ ডাঙৰীয়াই তেনেকুৱা কিবা এটা সিদ্ধান্ত ল'লেনে এতিয়ালৈকে মই এতিয়াও অনুৰোধ জনাওঁ বিধানসভা চলি আছে যে দুদিন এই বিষয়টোৰ ওপৰত আলোচনা হওক দুদিনৰ কাৰণে তেওঁলোকে আমাৰ বানপীড়িত ৰাইজৰ মাজত থাককহি শুৱকহি কেম্পত সহায় কৰকহি বোকা পানী গছকহি বিধায়কসকলে মন্ত্ৰীসকলে আৰু ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ কৰিব লাগে বুলি বিধানসভাত প্ৰস্তাৱ লৈ মুখ্যমন্ত্ৰী আৰু অধ্যক্ষ আৰু অল পাৰ্টিৰ মানুহ গৈ প্ৰধানমন্ত্ৰীক কৈ যাতে ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক